সকলোকে নমস্কাৰ জনাই আহি গলো এটা সুন্দৰ পৰিৱেশৰ পৰা এটা গুপুত কথা আপোনালোকক ক'বলৈ আৰু প্ৰথমতে আপোনালোকক কওঁ এজিপি বুলি ক'লে আমি বাৰু কাক চিনি পাওঁ কওকচোন এসময়ত কি আছিলে স্বাস্থ্যমন্ত্ৰী আছিলে নেকি কেশৱ মহন্ত মানে ভেটাৰ গোজ এনেই আছিলে আৰু এজন আছিলে খাপলাংকাই এই খাপলাংকাই আৰু কেশৱ মহন্ত এই দুজনৰ বাদে এজিপি বুলি ক'লে আৰু কাকো আমি চিনি নাপাওঁ আৰু এই দুজনেই কি হৈছিলে মন্ত্ৰিত্ব পদ পাইছিলে নহয় জানো কিন্তু এতিয়া গোপনে কি কৰিছে তেওঁক হাতাও অভিযান মানে দিছপুৰৰ পৰা হাতাও অভিযান কৰিছে আৰু কিছুমানে কয় তেওঁক নগাঁও লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ কিছু লোকে মানে জোৰ দিছে আৰু কিছু লোকে দিয়া নাই কিন্তু এই কেশৱ মহন্ত বোলাজন কিন্তু হিমন্তৰ মানুহ নাছিল এওঁ আছিল কাৰ জানেনে সৰ্বানন্দ সোণোৱালৰ এতিয়া সৰ্বানন্দ সোণোৱালে লেটুচেঙা বেঙেনা গতিকে এওঁ কি ৰাখিব পাৰিব নহয় জানো কিন্তু তথাপিও ট্ৰাই কৰিছে কি লোকসভা হেৰিৰ পৰা নগাঁৱৰ পৰা তেওঁক প্ৰাৰ্থিত্ব দিয়াটো কিমান দূৰ সঁচা মিছা সেইটো ভগৱানে জানে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰা কাম একোৱেই নাই গতিকে বন্ধু বান্ধৱীসকল কি ক'ম আমি তেওঁ এজন আগৰ পৰাই তেওঁ আছিলে কি আছুৰ আছিলে নহয় জানো আৰু আছুৰ এতিয়া অৱস্থাটো আপোনালোকে দেখিছেই আছুৰ পৰা অহা যিসকল আছে মহা ধুৰন্ধৰ আছে ধুৰন্ধৰসকলহে কিন্তু ইয়াত আছে চাবচোন হয়নে নহয় গতিকে বন্ধু বান্ধৱীসকল সেই গুপুত ৰহস্য সৰ্বানন্দ সোণোৱালৰ দিনত একদম তেওঁ উঠি ৰজা বহি ৰজা আছিলে তাৰপিছত এতিয়া কি হ'ল যেতিয়া হিমন্ত চৰকাৰ পালে হিমন্তই এতিয়া কি কৰিছে তেওঁক মানে বাহিৰ এনে ইংলিছত কি কয় মই আজি ইংলিছ এটা কৈ চাম দেই কিবা গেট আউট নহয় গেট আউট কৰিব আজি এইবাৰ মানে দিছপুৰৰ পৰা গেট আউট কৰিব গতিকে আজি হ'ল 5 তাৰিখ আৰু মন্ত্ৰীত মই যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তেতিয়ালৈকে শপত গ্ৰহণৰ একো হোৱাই নাই আৰু এইবাৰ শপত গ্ৰহণৰ তেওঁলোকৰ 5 সংখ্যকটো লৈছে দেই কি 5 দুগুণ 10 আৰু ইফালে হ'ল 5 3 গুণ 15 জনে শপত গ্ৰহণ কৰিব তেওঁলোকৰ এইবাৰ 5 সংখ্যাটো লৈছে মই নিউজত পোৱা মতেহে দেই কিন্তু এতিয়া মই যদি মিছাকৈ কৈছোঁ আপোনালোকে চাওকচোন সেই সৰু ক্লিপটো আৰু কেনেকুৱা গোপনে কি কৰিছে এওঁক হটাবৰ কাৰণে চাওক আৰু হটালেও হয় এইজনৰ একো কামেই নাই আমাৰ ইয়াত গতিকে বন্ধু বান্ধৱীসকল চাই লওক আপোনালোকে এই সৰু ক্লিপটো দিছপুৰত অতি সংগোপনে চলিছে নেকি কেশৱ মহন্ত হাতাও অভিযান কলিয়াবৰত বিজেপি নেতা জিতেন গৌড়ৰ উত্থানৰ আঁৰত কোন শক্তি শৰ্মা মন্ত্ৰীসভাৰ কেবিনেটতো বিশেষ গুৰুত্ব নাছিল নেকি কেশৱ মহন্তৰ নগাঁও লোকসভাৰ উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হ'ব নেকি কেশৱ মহন্ত বেয়া দিন পৰিছে কেশৱ মহন্তৰ হয় আমি কব বিচাৰিছো আছুৰ একালৰ সাধাৰণ সম্পাদক কলিয়াবৰৰ প্ৰাক্তন সাংসদ তথা ৰাজ্যৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ কথা অগপৰ টিকটত কলিয়াবৰৰ সাংসদ পদবীৰে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা কেশৱ মহন্ত এইবাৰ একেৰাহে পঞ্চম বাৰৰ বাবে কলিয়াবৰৰ বিধায়ক নিৰ্বাচিত হৈ আহিছে অগপৰ কাৰ্যকৰী সভাপতিৰ আসনতো অধিষ্ঠিত হৈ থকা কলিয়াবৰৰ বিধায়কগৰাকীৰ দিনকাল আজিকালি মুঠেও ভালেৰে অতিবাহিত হোৱা নাই 2021 অসম বিধানসভা নিৰ্বাচনলৈকে অৰ্থাৎ সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত থকালৈকে কেশৱ মহন্তৰ দিনকাল মোটামুটি ঠিক ঠাকেই চলিছিল কেবিনেট মন্ত্ৰী হিচাপে পাবলগীয়া সন্মান সম্ভ্ৰমখিনি মহন্তই ঠিকমতেই পাই আহিছিল দিছপুৰৰ এনডিএ চৰকাৰৰ প্ৰধান সহযোগী দল হিচাপে দিল্লী দিছপুৰ উভয়তে কদৰো বাঢ়ি গৈছিল কেশৱ মহন্তৰ পিছে সেই সোণালী দিন যেন কাহানি বাই মুডা মৰিল সৰ্বানন্দ সোণোৱালৰ স্থানত মুখ্যমন্ত্ৰীৰ আসনলৈ প্ৰবল প্ৰতাপী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ পিছতে যেন কেশৱ মহন্তৰ অংকত সকলো ফালেই কেনা লাগিল সৰ্বানন্দ সোণোৱালৰ দিনত জলসম্পদ বিজ্ঞান আৰু প্ৰযুক্তি তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী হিচাপে মহন্তৰ 5টা বছৰৰ কাৰ্যকাল ভালে কুশলেই পাৰ হৈছিল কতো কোনো লেকিন পৰন্তু কিন্তু আদি আৰম্ভ হোৱা নাছিল কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত প্ৰথমতে দিয়া হৈছিল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ 2 বছৰৰ পিছতে দপ্তৰ সলাই দিয়া হ'ল পৰিবহণ আবকাৰী বিভাগ আকৌ এবছৰৰ পিছতে সেয়াও কৰ্তন কৰি দিয়া হৈছিল কেৱল ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ 5 বছৰত এনডিএ মিত্ৰগোটৰ প্ৰধান সহযোগী দল অগপৰ খুদ কাৰ্যকৰী সভাপতি মহন্তৰ দপ্তৰ সলনি কৰা হ'ল 3 বাৰলৈ
কেশৱ মহন্তৰ আলৈ আথানি পিছে তাতে শেষ নহল 2026 বিধানসভা নিৰ্বাচনৰ ভোট যুদ্ধটো কলিয়াবৰত মুঠেও চাপমুক্ত হবলৈ দিয়া নহল কেশৱ মহন্তক মিত্ৰগোটৰ প্ৰধান সহযোগী অগপক সন্মানেৰে কলিয়াবৰ আসন এৰি দিয়া হলেও নিৰ্দলীয় ৰূপত সমষ্টিটোত প্ৰধান হেঙাৰ হৈ থিয় হল বিজেপি প্ৰাৰ্থী জিতেন গৌৰ যি সময়ত দিছপুৰত বিজেপিৰ টিকট বঞ্চিত বিধায়ক অতুল বৰা আৰু নিউ গুৱাহাটীত টিকট বঞ্চিত বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মধ্য গুৱাহাটীত অগপৰ টিকট বঞ্চিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ক্ষোভ অসন্তুষ্টি মৰিখন কৰিবলৈ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে সদল বলে অতুল বৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বাসভৱনলৈ দৌৰি গ'ল সেই সময়ত কলিয়াবৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জিতেন গৌৰৰ বিদ্ৰোহ দমন কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাক আনকি সাধাৰণ আহ্বান এটাও জনোৱা দেখা নগ'ল যি কি নহওক কলিয়াবৰত কেশৱ মহন্তৰ বাবে অৱশেষত সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী আশীৰ্বাদ হিচাপে পৰিণত হৈ পৰিল বিৰোধীৰ স্পষ্ট ভোট বিভাজন নোহোৱাহেঁতেন এইবাৰ কলিয়াবৰত অগপৰ হেভি ৱেট কেশৱ মহন্ত ৰণত পৰাটো সম্পূৰ্ণ অৱধাৰিত আছিল কথমপি হলেও নিৰ্বাচন জিকি আহিল কেশৱ মহন্ত দিছপুৰত আশা কৰা মতে আৰম্ভ হল HBS 2.0 কাৰ্যকাল কিন্তু শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণত অন্তৰ্ভুক্তই নহল কেশৱ মহন্তৰ নাম শুনামতে মন্ত্ৰীসভা গঠনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুগুতাই উলিওৱা অনুপাত সমানুপাত যোগ বিয়োগৰ অংকত মন্ত্ৰীসভাৰ দ্বিতীয়টো সম্প্ৰসাৰণতো কেশৱ মহন্তৰ নাম সুমুৱাৰ কোনো সম্ভাৱনা নাই তেনেস্থলত শৰ্মা মন্ত্ৰীসভাৰ তৃতীয় তথা অন্তিম সম্প্ৰসাৰণৰ বাবে 2029 লোকসভা নিৰ্বাচন পৰ্যন্ত কেশৱ মহন্তই আশা পালি থকাৰ বাহিৰে অইন কোনো গত্যন্তৰ নাই কেশৱ মহন্তৰ এনে হতাশজনক ফৰ্মৰ সমান্তৰালভাৱে আকৌ শাসকীয় বিজেপি দলৰ এক শীৰ্ষ সূত্ৰই সমাগত নগাঁও লোকসভাৰ উপ নিৰ্বাচনত কেশৱ মহন্তক দিছপুৰৰ চৰকাৰে বিজেপি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনীয়তা আমাৰ ওচৰত দোহাৰিছে অগপৰ পৰা তুলি আনি বিজেপিৰ টিকটত কেশৱ মহন্তক নগাঁৱৰ সাংসদৰ ৰূপত দিল্লীলৈ প্ৰেৰণ কৰাৰ দিছপুৰীয়া ষ্ট্ৰেটেজি অৱশ্যে বাস্তৱত কিমান দূৰ সফল হ'বগৈ সেয়া অৱশ্যে সময়তহে স্পষ্ট হৈ দেখিলেনে কথাটো আৰু মই কোৱা কথাটো বাৰু মিছা নেকি মই কেতিয়াও আকৌ মিছা কথা নকওঁ দেই আৰু ভিডিঅ'টো শেষত মই এটা কথাই কওঁ আপোনালোকক পৰহি দিনাখন মই যিটো ভিডিঅ' দিছিলোঁ তাত কোনোবা এজন মোৰ মানে ভিউৱাৰ্ছে কৈছে বাইদেউ আপোনাৰ কথাবিলাক একদম সঁচা কথা কিন্তু আপুনি চাদৰ মেখেলা এযোৰ পিন্ধি ল'বচোন ভাল লাগিব বুলি কৈছে যিমানখিনি পাৰোঁ পিন্ধো দেই আৰু চাওকচোন কিমান গৰম আপোনালোকে এই ৰ'দটো দেখিলে গম পাব কিমান কষ্ট কৰি হেৰি কৰিছোঁ আপোনালোকে সেইটো নধৰিব যদি বতৰ ভাল হয় বা ঘৰৰ পৰা মই ভিডিঅ' বনাওঁ তেতিয়া মই নিশ্চয় আপোনালোকক দিম দেই আপোনালোকে বেয়া নাপাব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা এতিয়া মই লৈছোঁ বিদায় বাই বাই